আমি গেলেকি মধ্য ইংৰাজী বিদ্যালয়ৰ তৰফৰ পৰা এটা সমস্যা আজি সমাধান কৰিবলৈ যত্ন কৰিম। মই প্ৰেৰণা ফুকন আৰু এয়া মোৰ টিম। আমি সকলোৱে জানো যে আমাৰ প্ৰতিটো অঞ্চলতে খুব মহ আছে। ৰাতি যেটো মহে কামুৰে সেই মহটোৰ কথা কৈছোঁ। মহে কামুৰে আমাক খুব, আৰু সেই মহৰ কামুৰিৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি এইটো গুড নাইট ব্যৱহাৰ কৰোঁ। আমি বহুতেই হয়তো কৰোঁ, কিন্তু কথা হ'ল কি, এই গুড নাইটটো যদি আমি ব্যৱহাৰ কৰোঁ এইটো আমাৰ স্বাস্থ্যৰ পক্ষে বহুত বেয়া। এইটো বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই কৈছে যে এই লাঞ্চৰ কাৰণে বেয়া, আৰু তাৰ উপৰঞ্চি কেতিয়াবা যদি কাৰেণ্ট নাথাকে তেতিয়াও আমাৰ কাৰণে সমস্যা হয়, মহৰ সমস্যা। গতিকে আমি কি কৰিব পাৰোঁ মহৰ সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে? গতিকে এটা সৰু চলিউশ্যন আনিছোঁ। চাওকচোন, মই এটা মাটি চাকি আনিছোঁ। এই মাটি চাকিতে অকণমান সৰিয়হৰ তেল দিছোঁ, আৰু সৰিয়হৰ তেল আৰু এয়া কলিতা। এই নহৰুটো কোনোবাই গুচোৱাচোন 3 চকলমান। এতিয়া আমি এই নহৰু কিফুটা এনেকৈ অকণমান থেতেলিয়াই দিব লাগিব। থেতেলিয়াই ল'লোঁ। এয়া থেতেলিয়াই লোৱাৰ পিছত চাকিতে দি দিছোঁ। দি দিলোঁ। দিয়াৰ পাছতে আমি এই চাকিটো এতিয়া জ্বলাই দিম। সকলোৱে ভালকৈ চাই ল'বা দেই। এয়া আমাৰ চাকিটো জ্বলি গ'ল। চাকিত এতিয়া আমাৰ নহৰুখিনি আছে, আৰু এনেকৈ যদি আমি 5 মিনিটমান জ্বলাই দিওঁ, আমাৰ চৌপাশে থকা যিমান মাখি আছে, মহ আছে, বা সৰু সৰু তেনে মহজাতীয় পোক পৰুৱা আছে, এই সকলোখিনি গুচি যায়। এইটো মই প্ৰমাণ পাই থৈছোঁ, আৰু এইটো প্ৰায় ব্যৱহাৰ কৰোঁ। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ, আমাৰ গেলেকি মধ্য ইংৰাজী বিদ্যালয়ৰ তৰফৰ পৰা যদিহে আপোনালোকৰ ঘৰত বা অঞ্চলত মহৰ প্ৰাদুৰ্ভাৱটো বেছি, যিহেতু আমাৰ বেছি গোলাঘাটত, তেতিয়া আপোনালোকে গুড নাইটৰ সলনি, গুড নাইট যিহেতু স্বাস্থ্যৰ কাৰণে বেয়া আৰু কাৰেণ্ট নাথাকিলেও আমাৰ সমস্যা হয়, তাৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? খুব সহজ উপায়েৰে আমি এনেদৰে মহ খেদিব পাৰোঁ। এইটো অকণমান দেখাই দিয়া, কি কি আছে। আমি জানো যে আমাৰ ভাৰতত গোটেই দেশখনতে মহৰ প্ৰাদুৰ্ভাৱটো বেছি। তাৰ কাৰণে আমাৰ মেলেৰিয়া হয়, ডেংগু হয়, বহুত ধৰণৰ বেমাৰ আজাৰ হয়, জাপানীজ এনকেফেলাইটিছ। গতিকে আমি মহৰ পৰা বাচি থাকিব লাগে, আৰু মহৰ পৰা বাচি থাকিবলৈ আমি ঘৰত থকা মাত্ৰ এটা নহৰু আৰু মাটিৰ চাকি আৰু অকণমান তেলেৰে আমি মহটো খেদি দিব পাৰোঁ। গতিকে আমি আমাৰ এই যিটো আমি চলিউশ্যন দিলোঁ, আমি আমাৰ এই গোটেই কৰ্মটোৰ নাম দিম মহ খেদোৱাৰ সহজ উপায়। কি ক'লোঁ মই? মহ খেদোৱাৰ সহজ উপায়। ইয়াকে কৈ আমি সকলোৱে এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আপোনালোকে সকলোৱে এইটো কৰি চাব। ধন্যবাদ।